বন্ধুসকল গৰমৰ বন্ধ যেহেতু পৰিছে আৰু ল'ৰা ছোৱালীয়ে আজিকালি সম্পৰ্কবোৰ একদম পাহৰি গৈছে। কাক মাহী পেহী মাতিব লাগিব বা চিনিও নাপায় বা যিকোনো সম্পৰ্ক হওক। আৰু মই সেইখিনি যাতে সদায় একেই থাকে, অটুট থাকে, তাৰ কাৰণে মই চিৰাগক লৈ আহিলোঁ মাহীৰ ঘৰত। আৰু যিহেতু হোজাইত 3জনী মাহী আছে আৰু ভাবিলোঁ চবৰ ঘৰতে যাম আৰু ফুৰাও হ'ব। আৰু বন্ধুসকল প্ৰথমে আহিলোঁ মোৰ পেহীৰ ছোৱালীৰ ঘৰত। আৰু 3জনী মোৰ পেহীৰ ছোৱালী, চব বেলেগ বেলেগ পেহীৰ। আৰু ভাবিলোঁ একেলগে 3জনী মাহীক পাব। আৰু বন্ধুসকল আহিয়ে একদম ঠাণ্ডা অলপ খাই কৰি লৈ ফ্ৰেছ হৈ তাই ভাত ৰেডি কৰি থৈছে বনোৱা কৰা। ইলিছ মাছ দি পেলাই ধুনীয়াকৈ খাই কৰি ল'লোঁ। আৰু বন্ধুসকল এতিয়া অলপ যিহেতু ফুৰিব আহিছোঁ, অলপ ওলাই কৰি যাওঁ, অলপ হোজাই মানে কি আছে অলপ ফুৰিম। আৰু বন্ধুসকল আমি এফালে গৈ আছোঁ আৰু গৈ থাকোঁতে এয়া দেখিছেনে একদম অকণ টাউনৰ পৰা অকণ আঁতৰত খুব ধুনীয়া এটা পৰিৱেশ। আৰু এনেকুৱা গাঁৱৰ পৰিৱেশটো চাই কিন্তু বহুত ভাল লাগে। চাৰিওফালে একদম সেউজীয়া সেউজীয়া। আৰু টাউন এৰিয়াত কিন্তু এনেকুৱা পৰিৱেশ একদম দেখিব নাপায়। আৰু বন্ধুসকল এতিয়া আহিলোঁ আমি একদম ইউনিভাৰ্চিটি এতিয়ালৈকে অপেনিং হোৱা নাই, কিন্তু বনোৱা কৰা প্ৰায় কাম শেষেই হ'ল আৰু অলপ কাম আছে। আৰু বন্ধুসকল খুব ধুনীয়া এটা ইউনিভাৰ্চিটি, আমাৰ ইমান ওচৰতে। ভাবিলোঁ এবাৰ ভিতৰত গৈ পেলাই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিম। আৰু বন্ধুসকল এয়া আৰু এজনী দেখিছে ন, এইজনীও মোৰ পেহীৰ ছোৱালী। এই দুজনী বায়েক ভনীয়েক। আৰু তাই কিন্তু এতিয়া দিল্লীত পঢ়ি আছে। আৰু বন্ধুসকল ভালেই হ'ল, তাইও যেতিয়া মানে ইউনিভাৰ্চিটিৰ লেভেলত পঢ়িব তেতিয়া ইয়াতে আহি পঢ়িব পাৰিব। আৰু খুব ধুনীয়া এটা পৰিৱেশত কিন্তু আহিলোঁ, বহুত ভাল লাগিছে। আৰু বন্ধুসকল ব'লকচোন ভিতৰত গৈ পেলাই আৰু কিমানখিনি ফুৰিব পাৰোঁ। আৰু খুব গৰম লাগি আছিলে, কিন্তু ইয়াতে আহি পেলাই ইমানেই বতাহ দিছে, খুব ভাল লাগিছে। আৰু বন্ধুসকল ইয়াতে খুব ধুনীয়া এটা প্ৰতিমূৰ্তি বনাই থৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ। আৰু মানে ভাবিলোঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামতে চাগে নামাকৰণ হ'ব। আৰু যি কি নহওক যিয়েই হয়, আৰু ভাল এটা বস্তু হৈছে। আৰু অসম চৰকাৰক সঁচাকৈ ধন্যবাদ দিব লাগিব। তেওঁ কিন্তু আমাৰ অসমৰ কাৰণে বহুতো কাম কৰিছে। আৰু বন্ধুসকল যিহেতু স্মৃতি হিচাপে ৰৈ যাব, তাতে আহি পেলাই কেইটামান ফটোও তুলি ল'লোঁ। আৰু নিজৰ বাই ভনীৰ লগত কিন্তু এনেকুৱা স্মৃতিবোৰ সদায় থাকি যায়। আৰু এতিয়া ইয়াতে আহিলোঁ, বীৰ টিকেন্দ্ৰজিতৰ এটা প্ৰতিমূৰ্তি বনাই থৈছে আৰু খুব ভাল লাগিছে। আৰু বন্ধুসকল ইয়াতে আহি পেলাই দুটামান ৰিলো বনাই ল'লোঁ। এই পৰিৱেশত কিন্তু সঁচাকৈ বহুতেই ভাল লাগিছে। আৰু স্মৃতি হিচাপে কেইটামান ফটো তুলি ৰাখিলোঁ। আৰু বন্ধুসকল এতিয়া আমি আহিলোঁ হোজাই শান্তিবন এটা ধুনীয়া এটা পাৰ্ক। আৰু বন্ধুসকল শান্তিবন ইয়াতে আচলতে এইটো এটা শ্মশান হয়। সঁচাকৈ যোনে যাৰ চিন্তাধাৰাটো সঁচাকৈ বহুত ভাল, ধন্যবাদ দিলোঁ। ইমান স্বৰ্গপুৰী আমি কেতিয়াও দেখা নাই। আৰু শ্মশানত যেতিয়া মানুহক অন্তিম সংস্কাৰ কৰে, এনেকুৱা এটা ধুনীয়া হেৰিত যদি কৰে সঁচাকৈ ভাল লাগে। একদম শ্মশান নহয় যে স্বৰ্গপুৰীয়ে বনাই থৈছে। আৰু চাৰিওফালে ফুৰিলোঁ আৰু চাৰিওফালে একদম ফোৱাৰা দি পেলাই খুব ধুনীয়াকৈ সজাই থৈছে। আৰু ইয়াতে কিন্তু একদম মাছে ভৰপূৰ হৈ আছে। আৰু যিহেতু ছামাৰ ভেকেশ্যন চলি আছে, ল'ৰা ছোৱালীক লৈ পেলাই মানে অভিভাৱকে ইয়াতে আহিছে। আৰু বহুত খেলাৰ বস্তুও আছে। আৰু খুব ভাল লাগিছে গৰমৰ দিনত এনেকুৱা এটা পৰিৱেশত আহি পেলাই। আৰু বন্ধুসকল চাৰিওফালে ফুৰি কৰি অলপ ভাবিলোঁ এবাৰ আপোনালোকক দেখাওঁ। আৰু যোনে যোনে হোজাইত আছে আপোনালোকেতো গম পাইছেই। আৰু এয়া আঁতৰৰ পৰা দেখিলোঁ এটা শিৱৰ ধুনীয়া এটা প্ৰতিমূৰ্তি ইয়াতে বনাই থৈছে। একদম কৈলাশ পৰ্বতৰ ওপৰত শিৱ বহি আছে। আৰু তাতে গৈ পেলাই অলপ চালোঁ। আৰু আঁতৰৰ পৰা চালোঁ এটা মুকলি মঞ্চ। ইয়াত চাগে বহুত ধৰণৰ অনুষ্ঠান হয়। আৰু ইয়াত বোলে শিৱৰাত্ৰি খুব ধুনীয়াকৈ পাতে। আৰু ইয়াত দেখিছেনে মাছে একদম মানে পানীখিনি ভৰ্তি হৈ আছে। আৰু মাছক খোৱাও দিলোঁ মাছক। আৰু আঁতৰত এটা খুব ধুনীয়া মন্দিৰ আছে, মনস্কামনা মন্দিৰ। আৰু এই মন্দিৰত যোনে যোনে যি মানে এই বস্তু কিন্তু সদায় সফল হয়। আৰু মই কিন্তু ইয়াত মোৰ বিয়াৰ 14 বছৰ হ'ল, তাৰো বহুত বছৰ আগতে এবাৰ আহিছিলোঁ। কিন্তু দিনে দিনে যে নতুনেই লাগে। আৰু বহুত ধুনীয়া মানে ৰাখিছে। চিৰাগে খেলাৰ বস্তু পাই পেলাই অলপ খেলি কৰি ল'লে। আৰু বন্ধুসকল ব'লক এতিয়া বহুত দেৰিও হ'ল, এতিয়া ঘৰলৈ যাওঁ। আৰু ফুৰা কৰা হ'ল। আৰু আমি যেতিয়া তাতে গৈ আছিলোঁ, তাতে আঁতৰৰ পৰা চকুত পৰিলে ধুনীয়া এটা ময়ৰা চৰাই। ভাবিলোঁ এইটো আপোনালোকক কেমেৰাবন্দী কৰিলোঁ।
বন্ধুসকল এনেকুৱা হেৰিত কিন্তু গৈ পেলাই সঁচাকৈ ভালো লাগে আৰু ল'ৰা ছোৱালী কিন্তু খুব ধুনীয়াকৈ উপভোগ কৰিছে যিহেতু খেলাৰ বহুতো বস্তু আছে। আৰু যেহেতু আমি আমাৰ ফুৰা হ'ল আঁতৰৰ পৰা দেখিলোঁ এটা ধুনীয়া একুৰিয়াম মাছৰ আৰু ভাবিলোঁ এইটো আপোনালোকক দেখাওঁ, খুব ডাঙৰ এটা একুৰিয়াম। আৰু বন্ধুসকল আজি এই মিনি ব্লগটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।